ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে আমাৰ বিজ্ঞানৰ 12 নম্বৰ পাঠটোৰ মানে আলোচনা শেষ কৰিলোঁ। এতিয়া আজি আমি 13 নম্বৰ পাঠটোৰ আলোচনা আৰম্ভ কৰিম। 13 নম্বৰ পাঠটোৰ নাম হ'ল গতি আৰু সময়। গতি আৰু সময় বুলি ক'লে কিছুমান গতিশীল বস্তুৰ ক্ষেত্ৰত সময় সাপেক্ষে বিভিন্ন ধৰণৰ কথা আমি আলোচনা কৰিম। গতিকে আমি আহাচোন পাঠটোলৈ যাওঁ। তোমালোকে এখন টেবুল পাবা। এই টেবুলখনত কিছুমান বিভিন্ন ধৰণৰ গতিৰ বিষয়ে আছে, যিখিনি গতি আমি ইতিমধ্যে ষষ্ঠ শ্ৰেণীত পাই আহিছোঁ। তোমালোকে মনত পেলোৱাচোন, বিভিন্ন প্ৰকাৰৰ গতি কি কি আছিলে? সৰলৰৈখিক গতি, বৃত্তীয় গতি, পৰ্যাবৃত্ত গতি, এইবিলাক নাছিল জানো আমাৰ আগৰ পাঠত, আগৰ শ্ৰেণীত? সেই গতিবিলাক সৰলৰৈখিক গতি বুলিলে কি বুজোঁ, বা বৃত্তীয় গতি বুলিলে কি বুজোঁ, পৰ্যাবৃত্ত গতি কোনবোৰ, সেই তাৰ উদাহৰণৰ কাৰণে আমি যদি কিছুমান পৰিস্থিতি লওঁ, ইয়াতে তোমালোকক 7টা পৰিস্থিতি দিছে, 7টা গতিৰ বিষয়ে কৈছে। এই 7বিধ গতি কোনবিধ গতিত পৰিব তাৰ কথা আমি অলপমান মনত পেলাই লওঁ। যে প্ৰথমতে কৈছে সমদলত থকা সৈন্য। সমদলত থকা সৈন্য বুলি ক'লে এটা প্ৰচেছনৰ কথা কৈছে। সমদল মানে ধৰা আমাৰ যে প্ৰচেছনবিলাক যে হয়, সেই প্ৰচেছনত থকা কিছুমান সৈন্য। এতিয়া সেই সৈন্যবোৰে কেনেকৈ গতি কৰে, কোনটো ধৰণেৰে সিহঁতে গতি কৰে? সিহঁতে গতি কৰাৰ ধৰণটো হ'ল কি? সৰলৰৈখিক গতি। সৰলৰৈখিক গতি হ'ব। তাৰপিছত কিয় সৰলৰৈখিক গতি হ'ব? যেতিয়া সৰল ৰেখাত যিকোনো বস্তুৱে গতি কৰে তাৰ গতিক সৰলৰৈখিক গতি বুলি কোৱা হয়। তাৰপিছত আহিলে পোন ৰাস্তাৰে গৈ থকা গৰু গাড়ী। মই তোমালোকক এটাৰ কথা কৈ দিলোঁ, বাকীখিনি কিন্তু তোমালোকে নিজে কৰিব লাগিব দেই। এটাৰ কথা কৈছোঁ যে সমদলত থকা সৈন্যখিনি কি গতি হ'ব? সেই সৈন্যখিনিৰ গতি হ'ব সৰলৰৈখিক। এতিয়া পোন ৰাস্তাৰে গৈ থকা গৰু গাড়ীখন যেতিয়া পোন ৰাস্তা এটাত গৈ থাকিব, সেই গৰু গাড়ীখনৰ গতি কি গতি হ'ব? সেইটো এটা তোমালোকে লিখিব লাগিব। দৌৰি থকা অৱস্থাত খেলুৱৈজনৰ হাতখনে কেনেকৈ গতি কৰে? খেলুৱৈজনে কেনেকৈ গতি কৰে সোধা নাই, খেলুৱৈজনৰ হাতখনেও গতি কৰি থাকে, লৰচৰ কৰি থাকে। গতিকে সেই হাতখনৰ গতি কি গতি হ'ব? গতিশীল চাইকেলৰ পেডেল, গতিশীল চাইকেল এখন চলাওঁতে পেডেল পাত যে আমি ঘূৰাওঁ, সেই গতিটোক কি গতি বুলি কোৱা হয়? চাইকেলখন গৈ থকাটো নহয়, পেডেল পাত ঘূৰা। তাৰপিছত আহিলে সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ গতি। সূৰ্যৰ চাৰিওফালে পৃথিৱীয়ে কেনেকৈ গতি কৰে? সেই গতিক কি গতি বুলি কোৱা হয়? ঝুলনাৰ গতি। ঝুলনা মানে আমি যে ঝুলনা, সৰু ল'ৰা ছোৱালীয়ে যে ঝুলে, সেই ঝুলনাবিলাক পাৰ্কবিলাকত থাকে, সেই ঝুলনাৰ গতি কেনেকুৱা গতি? বা দোলকৰ গতি। তোমালোকৰ এই টেবুলখন তোমালোকে নিজে ফিল আপ কৰিব লাগিব। সেইটো তোমালোকে নিজে কৰিবা। ইতিমধ্যে ষষ্ঠ শ্ৰেণীত এই গতিবোৰৰ বিষয়ে তোমালোকে পাই আহিছা। গতিকে এতিয়া আমি অলপমান মনত পেলাই লওঁ, সৰলৰৈখিক গতি বুলি ক'লে কি বুজি পাম? যেতিয়া কোনো এটা গতিশীল বস্তু সৰল ৰেখাত গতি কৰে। বৃত্তীয় গতি বুলি ক'লে বৃত্তৰ আকৃতিৰ এটা ৰাস্তাত বা পথত যদি এটা বস্তুৱে গতি কৰি থাকে বৃত্তৰ দৰে, তেতিয়া সেইটো বৃত্তীয় গতি। পৰ্যাবৃত্ত গতি হ'ল আটাইতকৈ ইম্পৰ্টেণ্ট। পৰ্যাবৃত্ত গতি এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সি একেটা ৰাস্তাত অহা যোৱা কৰি থাকিব। একেটা ৰাস্তাত যেতিয়া অহা যোৱা কৰি থাকিব, অগা পিছা কৰি থাকিব, তেনেকুৱা গতিবিলাকক কোৱা হয় পৰ্যাবৃত্ত গতি। গতিকে এই তিনিবিধ গতিৰ ভিতৰত তলৰ উদাহৰণকেইটা কোনবিধ গতিৰ উদাহৰণ, সেইটো তোমালোকে নিজে বাছি উলিয়াবা। ঠিক আছে? এইবাৰ আমি যাম ইয়াৰ পিছৰ অংশলৈ, গতি আৰু সময়। এতিয়া আমাৰ সপ্তম শ্ৰেণীত যিখিনি কথা আছে, সেই কথাখিনিলৈ আমি আগবাঢ়িম। গতি আৰু সময় বুলি যে কৈছে, কিছুমান গতিশীল বস্তুৰ গতি দ্ৰুত আৰু কিছুমানৰ মন্থৰ। দ্ৰুত মানে হ'ল বেগী আৰু মন্থৰ মানে হ'ল শ্ল', মানে মন্থৰ মানে খুব কম গতি, কম বেগ, কম লাহে লাহে যোৱাটো বুজায়। কিছুমান গতিশীল বস্তু খুব জোৰত যায়, গতি কৰে, আৰু কিছুমানে খুব লাহে লাহে গতি কৰে। ঠিক আছে? এতিয়া নিৰ্দিষ্ট সময়ত ধীৰ গতিৰ বাহনতকৈ, ধীৰ মানে এই ধীৰ শব্দটোৱে মন্থৰ বুজাইছে দেই। মন্থৰ মানে
লাহে লাহে যোৱা বা ধীৰ গতিত যোৱা। ধীৰ গতি মানে খুব লাহে লাহে যোৱা, লাহে লাহে হোৱা কাম, ধীৰ গতিত হোৱা কাম। গতিকে ধীৰ গতিৰ বাহনতকৈ বেগী যান বাহনে বেছি দূৰত্ব অতিক্ৰম কৰিব পাৰে। পাৰেনে নোৱাৰে? মন্থৰ আৰু দ্ৰুত শব্দটোৰ পৰা আমি এটা কথা জানিব পাৰোঁ যে এটা গতিশীল বস্তু যেতিয়া দ্ৰুত বুলি কোৱা হয় তেতিয়া তাক বুজি পোৱা যাব যে সেই গতিশীল বস্তুৱে খুব খৰকৈ গতি কৰে। আৰু কোনোবা এটা গতিশীল বস্তু আমি যদি মন্থৰ বুলি কওঁ তেতিয়া জানিবা যে সেই গতিশীল বস্তুটোৱে খুব লাহে লাহে খুব ধীৰ গতিত আগবাঢ়ে। আৰু ধীৰ গতিত আগবঢ়া বা গতি কৰা বাহনতকৈ দ্ৰুত গতিত গতি কৰা বাহনে বেছি দূৰত্ব অতিক্ৰম কৰিব, বেছি আগবাঢ়ি যাব পাৰে, বেছি দূৰত্ব অতিক্ৰম কৰিব পাৰে। তাৰপিছত আহিলে পিছৰ পাৰ্টটোলৈ যোৱা, দ্ৰুতি। এতিয়া দ্ৰুত শব্দটোৰ পৰা আমি দ্ৰুতি শব্দটোলৈ কেনেকৈ যাম? দ্ৰুত শব্দটোৰ পৰা আমি দ্ৰুতি শব্দটোলৈ অকণমান যাব পাৰোঁ যে কোনো বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্বকে বস্তুটোৰ দ্ৰুতি বুলি কোৱা হয়। তাৰমানে এটা গতিশীল বস্তুৱে একক সময়ত যিমান দূৰ অতিক্ৰম কৰিব, বোলে 1 ছেকেণ্ডত কিমান দূৰ গৈছে, 2 ছেকেণ্ডত কিমান দূৰ গৈছে, 10 মিনিটত কিমান দূৰ গৈছে, এনেকুৱা নিৰ্দিষ্ট এটা সময়ত যেতিয়া অতিক্ৰম কৰা দূৰত্ব, আমি যদি এখন গাড়ীৰ ক্ষেত্ৰত চাওঁ যে 10 মিনিটত এখন গাড়ী 5 কিলোমিটাৰ দূৰ গ'ল, তেতিয়াহ'লে তাৰ দ্ৰুতি কিমান হ'ব? 1 মিনিটত যিমান দূৰ যাব সেই মানটোৱে হ'ব গাড়ীখনৰ দ্ৰুতি। একক সময়ত অতিক্ৰম কৰা দূৰত্বকে বস্তুটোৰ দ্ৰুতি বোলে। গতিকে দ্ৰুতি হ'ব অতিক্ৰম কৰা দূৰত্বক প্ৰয়োজনীয় সময়েৰে ভাগ কৰিলে পোৱা ৰাশি। ভাগ মানে হৰণ। তাৰমানে দ্ৰুতি উলিওৱাৰ সূত্ৰটো হ'ল কি, এখন গাড়ীয়ে যিমান দূৰ অতিক্ৰম কৰে, যিমান দূৰ আগবাঢ়ে এটা নিৰ্দিষ্ট সময়ত, সেই অতিক্ৰম কৰা দূৰত্বটোক সেই সময়খিনিৰে, যে যিমানখিনি দূৰ গ'ল, কিমান সময়ত গ'ল, সেই সময়টোৰে যদি হৰণ কৰি দিয়া তেতিয়াহ'লে তুমি পাবা গাড়ীখনৰ দ্ৰুতি। তাৰমানে এখন গাড়ীয়ে 10 মিনিটত যদি 2 কিলোমিটাৰ দূৰ যায়, সেই 2 কিলোমিটাৰটো দূৰত্ব হ'ল আৰু 10 মিনিটটো সময় হ'ল। 2ক যদি 10ৰে হৰণ কৰি দিয়া তেতিয়াহ'লে যিমান আনচাৰ পাবা, ফলাফল যি পাবা বা হৰণফল যি পাম, সেই মানটোৱে বুজাব গাড়ীখনৰ দ্ৰুতি পাবা। একক সময়ত মানে 1 মিনিটত কিমান দূৰ গ'ল সেইটো। গতিকে এইটোৱে হ'ল দ্ৰুতিৰ মূল সংজ্ঞা। এতিয়া কিছুমান গাড়ীৰ ক্ষেত্ৰত আমি দেখোঁ, কিছুমান গাড়ী আমি ৰাস্তাত সাধাৰণতে গাড়ী কেতিয়াও সুষম গতিত নেদেখোঁ, বিষম গতিত দেখোঁ। এতিয়া এই সুষম গতি বিষম গতিনো কি? সুষম গতি বুলি ক'লে কি বুজি পাম, বিষম গতি বুলি ক'লে কি বুজি পাম? ভালকৈ লাইনকেইটা চাবা। কোনো বস্তুৱে মানে গতিশীল বস্তুৱে সৰল ৰেখাৰে একে দ্ৰুতিত গতি কৰিলে তাৰ গতিক সুষম গতি বোলে। মানে এখন গাড়ী যদি প্ৰতি একক সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰি গৈ থাকে, মানে একে স্পীডত গৈ থাকে। সাধাৰণতে আমি চকুৰ আগত দেখা পোৱা কোনো গতিশীল বস্তুৱেই, বেছিভাগ গতিশীল বস্তুৱেই সুষম গতিৰে গতি কৰিব নোৱাৰে। কাৰণ বিভিন্ন বাধা থাকে, বিভিন্ন বাধাৰ কাৰণে আমাৰ চকুৰ সন্মুখত আমি দেখি থকা বেছিভাগ গতিশীল বস্তুৱে সুষম গতিত গতি কৰিব নোৱাৰে। এটা স্পীডত এটা নিৰ্দিষ্ট সময় গতি কৰিলেও বোলে ধৰা 1 মিনিট এখন গাড়ীয়ে যিমান দূৰ 1 মিনিটত অতিক্ৰম কৰিব, পিছৰ 1 মিনিটত সিমান দূৰ অতিক্ৰম কৰিব নোৱাৰিবও পাৰে। সেইটো নিৰ্ভৰ কৰিব গাড়ীখনে সন্মুখীন হোৱা পৰিস্থিতিৰ ওপৰত। হয়তো ৰাস্তা বেয়া হ'ব পাৰে। এতিয়া তোমালোকে ভাবাচোন, এটা ৰাস্তাত গাড়ী এখন চলাই তোমালোকে চাইকেল লৈ গৈ আছা, এটা একদম পূৰা খালী ৰাস্তা, পকা ৰাস্তাত চাইকেলখন পূৰা স্পীডত যাবা। হঠাৎ ৰাস্তাটোত কি হ'ব, স্পীড ব্ৰেকাৰ এটা পালা, একেটা স্পীডতে চাইকেলখন পাৰ কৰি নিবা নে ব্ৰেক মাৰিবলৈ চেষ্টা কৰিবা, তাৰ স্পীড কমাবলৈ চেষ্টা কৰিবা? স্পীড কমাব লাগিব, বা ৰাস্তা বেয়া, স্পীড কমাব লাগিব। গতিকে পিছৰ সময়খিনিত তোমাৰ কম দূৰত্ব অতিক্ৰম কৰিবা নাই? প্ৰথম সময়খিনিত যিমান দূৰ অতিক্ৰম কৰিছিলা ভাল ৰাস্তা পায়, বেয়া ৰাস্তাত তোমাৰ গাড়ীখনৰ বা তোমাৰ চাইকেলখনৰ বেগ কমি যাব নাই? সি কম দূৰত্ব অতিক্ৰম কৰিব, বেছি সময় লাগিব। গতিকে দুয়োটা সময়তে আগৰ সময়খিনিত খৰকৈ যোৱাৰ কাৰণে কম সময় লাগিলে, আৰু পিছৰখিনিত মানে একে সমান দূৰত্ব অতিক্ৰম কৰিবলৈ পিছৰ সময়খিনিত বেছি সময় লাগিলে। গতিকে তেনেকুৱা ক্ষেত্ৰত গাড়ীখনৰ কেতিয়াও দ্ৰুতি সুষম হ'ব নোৱাৰে।
বিষম হ'ব লাগিব। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি কি ক'ম, সেই গতিশীল বস্তুটোৰ গতি সুষম গতি নহয়, বিষম গতি। তাৰমানে এডাল ৰেখাৰে গতি কৰি থকা যিকোনো বস্তুৰ দ্ৰুতি যদি পৰিৱৰ্তন হৈ থাকে, তেনে প্ৰতি সময়ত যদি বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰে এখন গাড়ীয়ে বা এটা গতিশীল বস্তুৱে, তেতিয়া তেনেকুৱা গতিক কোৱা হয় বিষম গতি। আৰু আমি সাধাৰণতে চকুৰ আগত বিষম গতিত থকা গতিশীল বস্তুহে দেখা পাওঁ, কাৰণ বিভিন্ন ধৰণৰ বাধা অতিক্ৰম কৰি যাব লাগে কাৰণে প্ৰত্যেক সময়তে এটা গতিশীল বস্তুৱে সমান সমান দূৰত্ব অতিক্ৰম কৰিব নোৱাৰে। গতিকে এইটোৱে হ'ল সুষম গতি আৰু বিষম গতিৰ মাজত পাৰ্থক্য। এইবাৰ সময়ৰ যুগ। সময়ৰ যুগ কেনেকৈ নিৰ্ণয় কৰা হৈছিল? একদম আগৰ দিনত সময়ৰ যুগ নিৰ্ণয় কৰিবৰ কাৰণে পৰ্যাবৃত্ত ঘটনাবোৰ ব্যৱহাৰ কৰা হৈছিল। পৰ্যাবৃত্ত ঘটনা মানে এই যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, পৃথিৱী নিজৰ কক্ষপথতো ঘূৰে, পৃথিৱীক নিজৰ কক্ষপথত ঘূৰিবৰ কাৰণে কিমান সময় লাগে? 24 ঘণ্টা সময় লাগে। আৰু সেই সময়খিনিক আমি এদিন বুলি কওঁ। আৰু এদিনৰ সেইকাৰণে এটা দিনৰ ঘটনাটো আগৰ দিনৰ মানুহে কেনেকৈ লয়, এদিনৰ সূৰ্যোদয়ৰ পৰা পিছদিনাৰ সূৰ্যোদয়লৈ এদিন সময় লয়। গতিকে সেই এদিন সময়টো কেনেকৈ নিৰ্ধাৰণ কৰে, সূৰ্যোদয়ৰ লগত কথাটো সূৰ্যোদয়ৰ ওপৰত নিৰ্ভৰ কৰে। আৰু সূৰ্যোদয়টো কিহৰ ওপৰত নিৰ্ভৰ কৰে? পৃথিৱীৰ আৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰে। নিজৰ কক্ষপথত যে পৃথিৱী এপাক ঘূৰে, সেই পাকটোৰ পৃথিৱীৰ ঘূৰণটো কি পৰ্যাবৃত্ত গতি নহয় জানো? গতিকে সেই পৰ্যাবৃত্ত গতিটোৰ ওপৰত নিৰ্ভৰ কৰি কেনেকৈ কি কৰে, দিন, বছৰটো কেনেকৈ কৰে, 365 দিনত এক বছৰ, সেই 365 দিনটো ক'ৰ পৰা পালে? পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰিবৰ কাৰণে 365 দিন লাগে। গতিকে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱী এটা নিৰ্দিষ্ট কক্ষপথেৰে ঘূৰি থাকে নাই, এটা স্থানৰ পৰা আৰম্ভ কৰি ঘূৰি আহি আকৌ আগৰ স্থান পায়, আকৌ ঘূৰে একেটা পথতে। গতিকে এইবিলাক হ'ল পৰ্যাবৃত্ত ঘটনা। গতিকে এনেকুৱা পৰ্যাবৃত্ত ঘটনাৰ ওপৰত নিৰ্ভৰ কৰি আগৰ দিনৰ মানুহে সময় নিৰ্ধাৰণ কৰিছিল। আৰু সেই সময়কে ওপৰত নিৰ্ভৰ কৰি এতিয়া আজিকালি কি হয়, নতুন নতুন কিছুমান পদ্ধতিও ওলাইছে সময়ৰ। গতিকে সেই পৰ্যাবৃত্ত ঘটনাবোৰৰ ওপৰত ভিত্তি কৰি সময় জোখা যন্ত্ৰ আৱিষ্কাৰ কৰা হৈছিলে। সময় জোখা সঁজুলি বা যন্ত্ৰটো কি বুলি কোৱা হয়? ঘড়ী বুলি নকয় জানো? গতিকে সেই ঘড়ী বনাওঁতে কি কৰে, এনেকুৱা পৰ্যাবৃত্ত গতি ব্যৱহাৰ কৰে। পৰ্যাবৃত্ত গতিৰ এটা উদাহৰণ হ'ল সৰল দোলক। সৰল দোলক মানে হ'ল দুলি থকা বস্তু। দুলি থাকে, একেটা জেগাতে দুলি থাকে। আৰু এই দোলক তোমালোকে দেখা পাবা ক'ত জানানে? কাৰোবাৰ ঘৰত যদি পকা মিস্ত্ৰী আছে বা কোনোবাই যদি ঘৰত পকা মিস্ত্ৰী হতুৱাই কিবা পকা ঘৰ বনোৱা কাম কৰোৱা বা কামত লগোৱা, তেতিয়াহ'লে তোমালোকে তেওঁলোকৰ হাতত এটা দেখিবা লাটুম এটা ৰছী এডালৰ সৈতে। সেই লাটুমটো সেইটো হ'ল সৰল দোলক। তেওঁলোকে ঘৰ বনাবৰ কাৰণে বা ৱাল গাঁঠিবৰ কাৰণে সেই সৰল দোলকটো ব্যৱহাৰ কৰে এটা নিৰ্দিষ্ট কামত। সেই তেওঁলোকে ব্যৱহাৰ কৰা সেই সঁজুলিটোক আমি বিজ্ঞানৰ ভাষাত সৰল দোলক বুলি কওঁ। সৰল দোলক হ'ল, ইয়াত কাক বোলেতো আছে মোৰ লিখা, বুজাই দিছোঁ তোমালোকক। সৰল দোলক হ'ল এটা সুদৃঢ় আলমৰ পৰা সূতাৰে ওলমাই থোৱা সৰু ধাতৱ বল বা শিলাখণ্ড। ধাতুৰ বলটোক গোলকপিণ্ড বুলি কোৱা হয়। গতিকে সৰল দোলক বুলি ক'লে এডাল ৰছীৰ সহায়ত, সূতা বা ৰছীৰ সহায়ত এটা ঠাইৰ পৰা ওলোমাই থোৱা সৰু বল এটা, ধাতুৰে বনোৱা বল বা শিলাখণ্ডও হ'ব পাৰে বা কাঠেৰেও বনায় কিছুমানে। কাঠ মিস্ত্ৰীৰ হাততো থাকে। কাঠৰ এটা তেনেকুৱা লাটুম বনাই লয় আৰু সেইটো ৰছী এডালত বান্ধি, ৰছীডাল আকৌ এডাল লাঠিত থাকে। এডাল ৰছীডাল বান্ধি নাথাকে, ৰছীডালৰ আগটোত কি থাকে, সেই ধাতুৰ বা এটা বল থাকে বা এটা গোটা আকৃতি থাকে। গতিকে তাৰ মূল ছবিটো মই তোমালোকক দেখাই দিছোঁ। এইটো হ'ল মূল ছবি। গতিকে এই ছবিটোৰ ক্ষেত্ৰত এইডাল হ'ল এই ওপৰডাল হ'ল এটা আলম। এটা আলম মানে এডাল লাঠি হ'ব পাৰে, তাত এডাল ৰছী এডাল আছে। ৰছীডালৰ তলত এনেকৈ এটা গোটা পদাৰ্থ, গোটা বস্তু, বল, সাধাৰণতে বল থাকে সৰল দোলকত, বল এটা অঁৰা থাকে। এতিয়া সেই বলটো এতিয়া ৰছী এডালৰ সৈতে এনেকৈ ওলমি থাকিল। ওলমি থকা বলটো তুমি এই অৱস্থানলৈ এৰি দিলে কি হ'ব? এবাৰ এইফালে যাব, এবাৰ সোঁফালে যাব, বাওঁফালে যাব, সোঁফালে যাব, এনেকৈ দুলি থাকিব নাই? যিটো আমি জোলনাৰ ক্ষেত্ৰত দেখোঁ, জোলনা এখন এটা নিৰ্দিষ্ট ঠাইতে অহা যোৱা কৰি থাকে নাই, অগা পিছা কৰি থাকে নাই? সেই জোলনাখনৰো আচলতে সেইটো সৰল দোলকৰ গতি বা পৰ্যাবৃত্ত গতি সেইটো। গতিকে সৰল দোলকৰ যিটো গতি, সেই সৰল দোলকৰ গতিটোৰ ওপৰত ভিত্তি কৰি আচলতে
কি কৰা হয় আমাৰ সেই ঘড়ীবিলাক বনোৱা হয়। এতিয়া সেই সৰল দোলকৰ ক্ষেত্ৰত কেইটামান বস্তু আমি জানিব লাগিব। সেই কথাকেইটা হ'ল কি, এটা দোলন সম্পূৰ্ণ কৰিবলৈ লগা প্ৰয়োজনীয় সময়ক দোলকৰ পৰ্যায়কাল বোলে। এতিয়া এই দুটা শব্দ ইয়াত নতুন, এটা হৈছে দোলন আৰু এটা হৈছে পৰ্যায়কাল। এই দুটা দোলন বুলি ক'লে আমি বুজি পাম যে আমাৰ যিটো দোলক প্ৰথমতে অ স্থানত থাকিব, এইটো অ স্থান, সাম্য অৱস্থানত থাকিব। দোলক এটা সাম্য অৱস্থানত থকাৰ পৰা তুমি যেতিয়া বি বিন্দু, প্ৰথম এ বিন্দুলৈ নিম, আমি প্ৰথম তাক এ বিন্দুলৈ নিম। এ বিন্দুলৈ নি পেলাই যেতিয়া আমি এনেকৈ এৰি দিম, এই 0ৰ পৰা এলৈ গৈ আকৌ বিৰ পৰা আহি 0 পাব। এটা স্থানৰ পৰা দোলকটো গৈ আকৌ আগৰ স্থান পোৱালে দোলন, এটা সম্পূৰ্ণ দোলন বুলি কোৱা হয়। বা তাক কেতিয়াবা দোলনটোক এইখিনিৰ পৰাও ষ্টাৰ্ট কৰা হয়, কেতিয়াবা কিছু ক্ষেত্ৰত তোমালোকে দেখিবা এ বিন্দুৰ পৰা ষ্টাৰ্ট হোৱা বুলিও ধৰা হয়। এ বিন্দুৰ পৰা গৈ বি বিন্দু পাব, আকৌ ঘূৰি যেতিয়া এ বিন্দু পাবহি, তেতিয়া সেই গোটেই মানে এপাকটোক, এক পাকক, এপাক নহ'ল জানো, এ বিন্দুৰ পৰা বি পালে, বি পাই আকৌ এ পালেহি, সেই গোটেই এপাকক এক দোলন বুলি কোৱা হয়। এবাৰ দুলিছে, তাৰমানে দোলকটো এবাৰ দুলিছে, সেইটোক এক দোলন বুলি কোৱা হয়। আৰু সেই এক দোলন সম্পূৰ্ণ হ'বৰ কাৰণে যিমান সময় লাগিব, সেই সময়টোক কোৱা হয় পৰ্যায়কাল। এ বিন্দুৰ পৰা দোলক এটা গৈ বি বিন্দু পাই আকৌ আহি এ বিন্দু পাবৰ কাৰণে যিমানখিনি সময় লাগে, সেই সময়খিনি কোৱা হয় পৰ্যায়কাল। ঠিক আছে। তাৰপিছত আমি আহিম সময় আৰু দ্ৰুতিৰ একক। এতিয়া সময় জুখিবৰ কাৰণে যিটো সঁজুলি ঘড়ী ব্যৱহাৰ কৰা হয়, ঘড়ী বনাবৰ কাৰণে কিহৰ ধাৰণা লোৱা হয়? সৰল দোলকৰ ধাৰণা লৈ পেলাই ঘড়ী বনোৱা হয়। এতিয়া সময় আৰু দ্ৰুতিৰ এককলৈ যাম আমি। সময় আৰু দ্ৰুতিৰ একক ছেকেণ্ড, মিনিট, ঘণ্টা আদি আমি সদায় প্ৰায় শুনি থকা সময়ৰ একক, হয়নে নহয়? তাৰে ভিতৰত মূল এককটো হৈছে কি? ছেকেণ্ড। মূল এককটো আমি কোনটো বুলি ধৰিম? ছেকেণ্ডটো আমাৰ সময়ৰ মূল একক। আৰু যিহেতু দ্ৰুতি হ'ল দূৰত্ব হৰণ সময়। দ্ৰুতি আমি কেনেকৈ উলিয়াওঁ? দূৰত্বক সময়ৰে হৰণ নকৰোঁ জানো? গতিকে দ্ৰুতিৰ এককটো হ'ব কি? মিটাৰ প্ৰতি ছেকেণ্ড। মিটাৰটো হ'ল দূৰত্বৰ একক। দূৰত্বৰ একক কি পাইছোঁ বাৰু? ঢেৰ আছে। মিটাৰ, চেণ্টিমিটাৰ, দূৰত্ব মানে দূৰত্ব বুলি কৈ দিলে মিটাৰ, কিলোমিটাৰ এইবিলাক। আৰু দূৰত্বকে যেতিয়া সৰু ধাৰণালৈ আনিম, তেতিয়া তাক দৈৰ্ঘ্য বুলি যেতিয়া ক'ম, সেই দৈৰ্ঘ্যৰ ক্ষেত্ৰত আকৌ মিটাৰ, চেণ্টিমিটাৰো ব্যৱহাৰ কৰোঁ। মিটাৰটো দূৰত্বৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰে, দৈৰ্ঘ্যৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰে। গতিকে এই দূৰত্ব বুলি কৈ দিয়াৰ লগে লগে মিটাৰ, কিলোমিটাৰ এইকেইটা হ'ল মূল একক। আৰু এই একককেইটাৰ লগতে ছেকেণ্ড, মিনিট, ঘণ্টা এই সময়টো যদি লগাই দিওঁ, তেতিয়াহ'লে লিখোঁতে কেনেকৈ লিখিম? মিটাৰ, তাৰপিছত আঁচ এডাল দিছোঁ, মন কৰিছানে? মিটাৰৰ পিছত এডাল আঁচ দিছোঁ আৰু তাৰপিছত ছেকেণ্ড। এইটো কি বুলি পঢ়ে? মিটাৰ ছেকেণ্ড বুলি নপঢ়ে, মিটাৰ প্ৰতি ছেকেণ্ড অসমীয়াত। আৰু ইংৰাজীত পঢ়িলে মিটাৰ পাৰ ছেকেণ্ড। তেনেকৈ পিছৰটো পঢ়া হ'ব মিটাৰ প্ৰতি মিনিট বা মিটাৰ পাৰ মিনিট। 3 নম্বৰটো পঢ়া হ'ব কি বুলি? কিলোমিটাৰ পাৰ ঘণ্টা বা কিলোমিটাৰ প্ৰতি ঘণ্টা। আৰু এই তিনিটা এককৰ ভিতৰত মূল একক হৈছে কি? মিটাৰ পাৰ ছেকেণ্ড বা মিটাৰ প্ৰতি ছেকেণ্ড। চমুকৈ লিখা হয় মিটাৰ পাৰ ছেকেণ্ড। পঢ়োঁতে সম্পূৰ্ণ মিটাৰ পাৰ ছেকেণ্ড বুলিয়ে পঢ়ে, লিখোঁতে কিন্তু মি পাৰ ছে বুলি লিখে। কিন্তু এইটো মুখেৰে যেতিয়া আমি পঢ়িম, তাক মিটাৰ পাৰ ছেকেণ্ড বুলিয়েই পঢ়িম। গতিকে এই মিটাৰ পাৰ ছেকেণ্ডটো হ'ল দ্ৰুতিৰ মূল একক, দ্ৰুতিৰ একক, মনত ৰাখিবা। আৰু দ্ৰুতিৰ এককটো মিটাৰটো ক'ৰ পৰা আহিল? এই দূৰত্বৰ পৰা, আৰু পিছৰটো আহিল সময়ৰ পৰা। গতিকে এইখিনি হ'ল সময় আৰু দ্ৰুতিৰ একক। ইয়াৰ পিছত আমি যাম দ্ৰুতি কেনেকৈ নিৰ্ণয় কৰা হয়। সেই সূত্ৰটো আমি ইতিমধ্যে পাইছোঁ যে দ্ৰুতি নিৰ্ণয় কৰিবৰ কাৰণে আমি দূৰত্বক সময়ৰে হৰণ কৰি দিলে আমি দ্ৰুতি পাওঁ, হয়নে নহয়? এই সূত্ৰটো ব্যৱহাৰ কৰি আমি আৰু কি মান উলিয়াব পাৰোঁ? 1 নম্বৰ কথা, আমি দ্ৰুতি উলিয়াব পাৰোঁ যদি দূৰত্ব আৰু সময় দিয়া থাকে। ঠিক আছে, এইটো 1 নম্বৰ। 2 নম্বৰতে আমি কি উলিয়াব পাৰোঁ? দূৰত্ব উলিয়াব পাৰোঁ। কেনেকৈ উলিয়াব পাৰিম বাৰু? সময়টো যদি এইফালে লৈ যাওঁ, দ্ৰুতিৰ লগত পূৰণ হ'বগৈ নাই? কোনো বস্তুৰ দ্ৰুতি, ৰ'বা আমি অকণমান পেজটো ওপৰলৈ নি লওঁ। এইটো কোনো বস্তুৰ দ্ৰুতি জানিলে আৰু সময় জানিলে, সেই নিৰ্দিষ্ট সময়ত বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব আমি উলিয়াব পাৰোঁ কেনেকৈ?
দূৰত্ব সমান দ্ৰুতি পূৰণ সময়। এইটো সূত্ৰটো ক'ৰ পৰা পাওঁ আমি? দ্ৰুতি নিৰ্ণয়ৰ সূত্ৰটোৰ পৰাই সজাই দিলে পাওঁ। সময়টো দ্ৰুতিৰ লগত হৰণ হৈ আছিল, হয়নে নহয়? সময়টো দূৰত্বৰ লগত হৰণ হৈ আছিল আৰু সেই দূৰত্বৰ পৰা সময়টো দ্ৰুতিৰ ওচৰলৈ লৈ গ'লত তাৰ লগত পূৰণ হৈ গ'ল। গতিকে দূৰত্বৰ মানটো আমি কেনেকৈ পালোঁ? দ্ৰুতি পূৰণ সময়। তাৰপিছত পাম আমি উলিয়াব পাৰোঁ, আকৌ আমি কি উলিয়াব পাৰোঁ? এই সূত্ৰটোৰ পৰা দূৰত্ব উলিয়াব পাৰোঁ, দ্ৰুতি আৰু সময় থাকিলে সেইটো গম পালোঁ। দ্ৰুতি আৰু দূৰত্বত আমি জানিলে সময় উলিয়াব পাৰোঁ। গতিকে আমি এতিয়া কি কৰিম? দ্ৰুতিৰ সূত্ৰটোৰ পৰা আমি এইবাৰ সময় উলিয়াম। তাৰমানে সময়টোক এইখিনিলৈ লৈ যোৱা আৰু দ্ৰুতিটোক সময়ৰ ওচৰলৈ লৈ আহা। তেতিয়া সময় সমান দূৰত্ব হৰণ দ্ৰুতি হৈ যাব, হয়নে নহয়? চোৱাচোন, এইটো চোৱা, নিৰ্দিষ্ট দ্ৰুতিৰে গতি কৰা কোনো বস্তুৱে এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰয়োজন হোৱা সময় আমি উলিয়াব পাৰিম যদি দূৰত্ব আৰু দ্ৰুতি দিয়া থাকে। গতিকে দূৰত্বক দ্ৰুতিৰে হৰণ কৰিলে সময় পাম। এই দ্ৰুতিটো ইয়াত সময়ৰ জেগাত দ্ৰুতি আছিল আৰু দ্ৰুতিৰ জেগাত সময় আছিল, আমি লুটিয়াই দিলে হৈ গ'ল। গতিকে সময়টো পাম কেনেকৈ? দূৰত্ব হৰণ দ্ৰুতি। গতিকে এই ধৰণে আমি যিটো দ্ৰুতি নিৰ্ণয়ৰ সূত্ৰ, সেই দ্ৰুতি নিৰ্ণয়ৰ সূত্ৰ ব্যৱহাৰ কৰি আমি কি উলিয়াব পাৰোঁ? দ্ৰুতি উলিয়াব পাৰোঁ যদি দূৰত্ব আৰু সময় দিয়া থাকে, দূৰত্ব উলিয়াব পাৰিম যদি দ্ৰুতি আৰু সময় দিয়া থাকে, আৰু সময় উলিয়াব পাৰিম যদি দ্ৰুতি আৰু দূৰত্ব দিয়া থাকে। গতিকে এই ধৰণৰ অংক আমাৰ কিন্তু কিতাপত আছে। ইয়াৰ পিছত যাম দ্ৰুতি আৰু দূৰত্ব জোখা যন্ত্ৰ। তোমালোকে ক'ৰবাত দেখিছা নেকি? এই চিত্ৰটো চোৱাচোন, এনেকুৱা এই চিত্ৰটোত দেখুওৱা নিচিনা যন্ত্ৰ ক'ৰবাত দেখা যেন তোমালোকৰ লাগিছে নেকি? ছোৱালীখিনিতকৈ ল'ৰাখিনিয়ে বেছি চিনি পাবা, আমাৰ ছাত্ৰখিনিয়ে বেছিকৈ চিনি পাব, কাৰণ এই যন্ত্ৰকেইটা সাধাৰণতে ক'ত থাকে? মটৰ চাইকেল বা বাইক আৰু গাড়ীত থাকে। বাইক বা মটৰ চাইকেল দুচকীয়া বাহন, তাৰমানে ইঞ্জিন চালিত দুচকীয়া বাহন, চাইকেলত নাথাকে আকৌ, ইঞ্জিন চালিত দুচকীয়া বাহনত বা চাৰিচকীয়া বাহনত থাকে। আৰু গাড়ীত যিখন থাকে, গাড়ীত য'ত এই যন্ত্ৰকেইটা থাকে, দুইটা যন্ত্ৰ, সেই তাক ডেছবৰ্ড বুলি কোৱা হয়। গতিকে ডেছবৰ্ডত দুটা যন্ত্ৰ থাকে, সেই যন্ত্ৰ দুটাৰ নাম বেলেগ বেলেগ। এটা দূৰত্ব মেটা, এটা দ্ৰুতি মেটা অসমীয়াত, আৰু এটা দূৰত্ব মেটাটোক কোৱা হয় অডোমিটাৰ ইংৰাজীত, আৰু দ্ৰুতি মেটাটোক কোৱা হয় স্পীডোমিটাৰ। গতিকে এতিয়া আমি তললৈ যাম। এয়া চোৱা, বিভিন্ন যান বাহনত দুই ধৰণৰ যন্ত্ৰ থাকে। দ্ৰুতি মেটা বা স্পীডোমিটাৰ, স্পীড শব্দটোৰ পৰা স্পীডোমিটাৰ হৈছে, স্পীড মানে দ্ৰুতি, গতিকে সেইটো মনত ৰাখিবলৈ তোমালোকে স্পীড শব্দটোৰ লগত দ্ৰুতি শব্দটো মিলাই ৰাখিবা। তেতিয়া দ্ৰুতি মেটা মানে সদায় স্পীডোমিটাৰ হ'ব, যি দ্ৰুতি নিৰ্দেশ কৰে যে এখন গাড়ীয়ে কিমান স্পীডত গতি কৰি আছে। গাড়ীখন চলি থাকোঁতে সেই মিটাৰটো অন হয়। গাড়ীখন কিন্তু গাড়ী বা বাইকখন ষ্টাৰ্ট নোহোৱালৈকে সেই যন্ত্ৰকেইটা অন নহয়। যন্ত্ৰকেইটাই কাটা এডাল থাকে, কাটাডালে নিৰ্দেশ আৰম্ভ কৰে কেতিয়া? যেতিয়া গাড়ীখন ষ্টাৰ্ট হয় বা বাহনখন ষ্টাৰ্ট হয় তেতিয়া। আৰু এটা থাকে যন্ত্ৰ, তোমালোকৰ আমাৰ কিমান আমাৰ ইন্ধন কিমান আছে, ফুয়েল কিমান আছে বা তেল কিমান আছে আমাৰ বাহনখনত, সেইটো নিৰ্দেশ কৰাও এটা যন্ত্ৰ থাকে। সেইটো যন্ত্ৰৰ কথা ইয়াত আমি আলোচনা কৰিব লগা বিষয় নহয় এতিয়া। আমি অকল দূৰত্ব, সময়, দ্ৰুতি এইবোৰৰ কথাহে পাতি আছোঁ। গতিকে সেইখিনি কথাৰ লগত জড়িত যি দুটা যন্ত্ৰ, সেই দুটা যন্ত্ৰ হ'ল দ্ৰুতি মেটা বা স্পীডোমিটাৰ আৰু দূৰত্ব মেটা বা অডোমিটাৰ। অডোমিটাৰটোৱে দেখুৱাই কিমান দূৰত্ব অতিক্ৰম কৰিছে। সেই দূৰত্ব মেটাটো কিন্তু অনেই হৈ থাকে প্ৰায়, মানে এটা নিৰ্দিষ্ট হিচাপত সি ৰৈ থাকে, আকৌ গাড়ীখন ষ্টাৰ্ট হোৱাৰ লগে লগে তাৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকে। তোমালোকে মন কৰিছা চাগে বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে। গতিকে এটা, আৰু যদি কোনোবাই দেখা নাই চাবা, ঘৰত যদি তেনেকুৱা বাহন আছে দুচকীয়া বা চাৰিচকীয়া ইঞ্জিন চালিত, তেতিয়াহ'লে তোমালোকে মন কৰিবা কথাটো যে দুটা এনেকুৱা যন্ত্ৰ থাকে, এটা স্পীডোমিটাৰ, এটা অডোমিটাৰ। স্পীডোমিটাৰটোৱে দ্ৰুতি নিৰ্দেশ কৰে, সেইটো গাড়ীখন ষ্টাৰ্ট হোৱাৰ লগে লগে কাটাডাল ওপৰলৈ উঠে, কাটাডালে নিৰ্দেশ কৰিব গাড়ীখন কিমান স্পীডত গতি কৰি আছে। আৰু দূৰত্ব মেটাটোত আকৌ সংখ্যা থাকে, গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিছে সেইখিনি সংখ্যাৰে দেখাই থাকে। গতিকে এই দুটা আমাৰ যন্ত্ৰ আমি দেখা পাওঁ বিভিন্ন যান বাহনত। ঠিক আছে, তাৰপিছত আমি যাম এতিয়া দূৰত্ব, সময়, লেখ। দূৰত্ব সময়ৰ লেখ আমি আঁকিব লাগিব। লেখ বুলি ক'লে গণিতলৈ যাব লাগিব। বিজ্ঞানৰ মাজত গণিত, গণিতৰ মাজত বিজ্ঞান, সেইটোৱে হ'ল সদায় নিয়ম।
বিজ্ঞান পঢ়ি থাকোঁতে তাৰ মাজত গণিতৰ কথা লাগিবই, গণিতৰ কথা পঢ়ি থাকোঁতে তাৰ মাজত বিজ্ঞানৰ কথা লাগিব। গতিকে ইটো সিটোৰ লগত সম্পূৰ্ণ সম্পৰ্ক আছে। এতিয়া আমি ইয়াত লেখলৈ যাম। লেখ বুলি ক'লে আমি বিজ্ঞানত লেখ আগতে পাইছোঁ জানো? আমি গণিততহে বেছিকৈ লেখ শব্দটো পাইছোঁ। লেখ মানে হ'ল ইংৰাজীত গ্ৰাফ। লেখলৈ যোৱাৰ আগত লেখৰ কথা আলোচনা কৰোঁতে আমি আৰম্ভণিতে সদায় কিহৰ কথা পাতিব লাগিব? লেখত সদায় দুডাল অক্ষ থাকিব। অক্ষৰেখা দুডাল থাকে। এডাল হ'ল এক্স অক্ষ, এডাল হ'ল ৱাই অক্ষ। তাৰমানে লেখ কাগজত সদায় প্ৰথম লেখ আঁকিবলৈ যাওঁতে আমি দুডাল অক্ষৰেখা যোগ চিনৰ নিচিনাকৈ এডাল আনডালৰ ওপৰত লম্ব হোৱাকৈ দুডাল অক্ষৰেখা সদায় আমি পাব লাগিব। তাৰে পথালিডালক, যিডাল অনুভূমিক বা মাটিৰ লগত সমান্তৰাল, এই পথালিডালক এক্স অক্ষ বুলি কোৱা হয়, আৰু যিডাল উলম্ব দিশত থাকে সেইডালক কোৱা হয় ৱাই অক্ষ। আৰু দুইডালে যিটো বিন্দুত কটাকটি কৰে সেইটো হ'ল মূল বিন্দু অ' বিন্দুৰে বুজোৱা হয়। এক্স অক্ষৰ সোঁফালে এক্স লিখা হয়, বাওঁফালে এক্স ডেছ লিখা হয়। ৱাই অক্ষৰ ওপৰফালে ৱাই লিখা হয়, তলফালে ৱাই ডেছ লিখা হয়। এক্স অক্ষৰ সোঁফালে সদায় ধনাত্মক মান থাকে, বাওঁফালে সদায় ঋণাত্মক মান থাকে। ঋণাত্মক অখণ্ড সংখ্যা, ধনাত্মক অখণ্ড সংখ্যা ইতিমধ্যে তোমালোকে গণিতত পঢ়িছা। ৱাই অক্ষৰ ওপৰফালে থাকিব ধনাত্মক অখণ্ড সংখ্যা আৰু তলৰ ফালে থাকিব ঋণাত্মক অখণ্ড সংখ্যাৰ মান। এইখিনি হ'ল লেখৰ মূল ধাৰণা। প্ৰথমতে এই কথাখিনি জানি ল'ব লাগিব, তাৰপিছতহে আমি তাৰ পিছলৈ যাম। এতিয়া আমি লেখত কেনেকৈ দূৰত্ব সময় লেখ আঁকিম, কেনেকৈ অঁকা হয় বা কি বুজোৱা হয়। দূৰত্ব সময় লেখ এডাল সৰল ৰৈখিক লেখ, এডাল সৰল ৰেখাত থাকিব, ৰৈখিক লেখ। দূৰত্ব সময় লেখ এডাল ৰৈখিক লেখ। ৰৈখিক মানে এডাল ৰেখা হ'ব। সেই ৰেখাডাল সৰল ৰেখাও হ'ব পাৰে, বক্ৰৰেখাও হ'ব পাৰে। এতিয়া সৰল ৰেখা আৰু বক্ৰৰেখাৰ ক্ষেত্ৰত দুটা কথা আছে, আমি আলোচনা কৰিম। এই লেখৰ সহায়ত বস্তুৰ গতি চিত্ৰ আকাৰে প্ৰকাশ কৰিব পাৰি। এটা বস্তুৰ গতিশীল বস্তু এটাৰ গতিটো বিষম গতি নে সুষম গতি সেইখিনি আমি চিত্ৰ আকাৰে বুজাব পাৰোঁ। যদি দূৰত্ব সময় লেখ সৰল ৰেখা হয় তেতিয়াহ'লে গতিশীল বস্তুটোৱে সদায় সুষম দ্ৰুতিৰে গতি কৰা বুজায়। সুষম গতিত থকা গতিশীল বস্তুৰ লেখ সদায় সৰল ৰৈখিক হয়, সৰল ৰেখা। আৰু লেখৰ আকৃতি যদি বক্ৰৰেখা হয়, বেকা বেকি যদি হয় ৰেখাডাল, তেতিয়া কি হ'ব? বা সৰল ৰেখা যদি নহয় তেতিয়া বস্তুটোৱে বিষম দ্ৰুতিৰে গতি কৰা বুজায়, বা বিষম গতিৰে গতি কৰি থকা বস্তুৰ ক্ষেত্ৰত লেখ সদায় বক্ৰৰেখা হ'ব বা সৰল ৰেখা নহ'ব। গতিকে এইখিনিয়ে হ'ল দূৰত্ব সময় লেখৰ মূল কথা। ইয়াত দুটামান উদাহৰণ দিয়া আছে আমাৰ কিতাপত, উদাহৰণকেইটা চোৱা। উদাহৰণকেইটা চালেই বুজি পাবা যে এই দূৰত্ব সময় লেখ এডাল দিয়া আছে। এই লেখত সদায় মই ভালকৈ লেখডাল বুজাই দিওঁ। যদিও লেখ বুলি ক'লে এক্স অক্ষ ৱাই অক্ষ যোগ চিনটো আমি ব্যৱহাৰ কৰোঁ, কিন্তু দূৰত্ব সময় লেখ আঁকিবৰ সময়ত আমি এক্স আৰু ৱাই ঋণাত্মক পাৰ্টটো আমি নলওঁ। কিয়? সময় কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে, দূৰত্ব কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে। সেইকাৰণে এনেই লেখ আঁকিবলৈ যাওঁতে যদিও আমাক ধনাত্মক ঋণাত্মক পাৰ্টকেইটা লাগে লেখৰ ক্ষেত্ৰত, লেখ অংকনত, কিন্তু দূৰত্ব সময়ৰ লেখত আমি ঋণাত্মক ভাগকেইটা আমি নলওঁ। গতিকে আমাৰ এক্সৰ বাওঁফালটো, এক্স অক্ষৰ বাওঁফাল আৰু ৱাই অক্ষৰ তলৰ ফালটো আমাক ইয়াত নালাগে। সেইকাৰণে আমি অকল এক্স আৰু ৱাই অক্ষক এনেকৈ এল আকৃতিত ল'ম। এলৰ এই ওপৰত উলম্ব ভাগটো হ'ব ৱাই অক্ষৰ ভাগ আৰু পথালিটো হ'ব এক্স অক্ষৰ ভাগ, আৰু এই যিটো বিন্দুত জইন হৈছে সেইটো হ'ব অ' বিন্দু। আৰু অ' বিন্দুটোৱে সদায় 0 বুজায়। আৰু এইফালে এক্স অক্ষৰ ফালে সদায় সময় দিয়া হয় আৰু ৱাই অক্ষৰ ফালে সদায় কি থাকিব? দূৰত্ব থাকিব। ৱাই অক্ষৰ দিশত দূৰত্বৰ মান দিয়া থাকিব আৰু এক্স অক্ষৰ দিশত সদায় সময়ৰ মান দিয়া থাকিব। গতিকে এনেকৈ লেখ অংকন কৰা হয়। আৰু এই লেখত এতিয়া তোমালোকে চোৱা, এই লেখডালৰ ক্ষেত্ৰত তোমালোকে মন কৰিছানে? লেখডাল কেনেকুৱা হৈছে? সৰল ৰেখা হৈছে নাই? সৰল ৰেখা হৈছে। তাৰমানে গতিশীল বস্তুটোৱে 1 মিনিটত 1 কিলোমিটাৰ গৈছে। এইটো 1 মিনিট সময়, পথালিকে 1 মিনিট সময়, 1 মিনিট 2 মিনিট 3 মিনিট গৈছে, আৰু থিয়কে 1 কিলোমিটাৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ এনেকৈ গৈ আছে। এতিয়া এই চিত্ৰটোৰ ক্ষেত্ৰত যদি আমি চাওঁ, এই চিত্ৰটোৱে যিখন গাড়ীৰ কথা কৈছে সি 1 মিনিটত কিমান দূৰ গৈছে? 1 কিলোমিটাৰ গৈছে। কাৰণ এই বিন্দুটো পাবৰ কাৰণে আমি এইফালে 1
1 মিনিটত ওপৰলৈ 1 কিলোমিটাৰ যাব লাগিব নাই, তাৰমানে 1 মিনিটত 1 কিলোমিটাৰ গৈছে। দ্বিতীয়টো 2 মিনিটত 2 কিলোমিটাৰ, তেনেকৈ 3 মিনিটত 3 কিলোমিটাৰ, তাৰমানে কি প্ৰতি মিনিটত সমান সমান দূৰত্ব অতিক্ৰম কৰিছে নাই। 1 মিনিটত 1 কিলোমিটাৰ, পিছৰ 1 মিনিটত আকৌ 1 কিলোমিটাৰ গ'ল, সেইকাৰণে 2 মিনিটৰ মূৰত 2 কিলোমিটাৰ হ'লগৈ। গতিকে প্ৰতি 1 মিনিটত যদি 1 কিলোমিটাৰকৈ গাড়ীখন আগবাঢ়ি গৈ থাকে, তেতিয়া সি লেগডাল সদায় সৰলৰেখা হ'ব আৰু গতিশীল বস্তুটোৰ গতি সদায় সুষম গতি হ'ব। এইটো হ'ল প্ৰথম লেগটো। একেধৰণে দ্বিতীয় লেগটো একে। চোৱা, সৰল ৰেখা যেতিয়া হ'ব তেতিয়া সি সদায় সুষম গতিত গতি কৰি থকা বস্তু বুজাব। আৰু যেতিয়া লেগডাল এনেকুৱা বক্ৰৰেখা হ'ব, এতিয়া দিয়া চিত্ৰটোৰ দৰে, তেতিয়া বস্তুটোৱে বিষম গতিত গতি কৰি থকা বুজাব। তো এইখিনিতে আমাৰ আজিৰ পাঠ সামৰণি মাৰিলোঁ। থেংক ইউ।